তুলা ৰাশিৰ লোকসকল, আজি আপোনাৰ জীৱনত এনেকুৱা এটা মুহূৰ্ত আহিব পাৰে যিয়ে আপোনাৰ চিন্তাধাৰা সলনি কৰি দিব। 22 মে 2026 গ্ৰহ নক্ষত্ৰৰ বিশেষ চলাচলে আজি আপোনাৰ কৰ্মজীৱন, শিক্ষা আৰু ভাগ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব। যি কাম বহুদিন ধৰি ৰৈ আছিল, আজি তাৰ ভিতৰত হঠাৎ গতি আহিব পাৰে। কিন্তু সাৱধান, এজন মানুহৰ ভুল সিদ্ধান্তই আপোনাৰ মানসিক চাপ পেলাব পাৰে। চাকৰি, ব্যৱসায় আৰু শিক্ষাৰ ক্ষেত্ৰত আজি কি ডাঙৰ সংকেত লুকাই আছে, কাৰ ভাগ্য খুলিব আৰু কোনে সাৱধান হ'ব লাগিব, সেই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাৰণ আজিৰ এই ৰাশিফলৰ মাজতেই লুকাই আছে আপোনাৰ আগন্তুক সফলতাৰ গুপ্ত ইংগিত। প্ৰথমতে আহিছোঁ চাকৰি জীৱন। আজিৰ দিনটো তুলা ৰাশিৰ চাকৰি জীৱনত এক অদ্ভুত অনুভূতিৰ আৰম্ভ হ'ব। ৰাতিপুৱা উঠাৰ পিছতেই আপোনাৰ মনত এটা চিন্তা ঘূৰি ফুৰিব, মই যিমান পৰিশ্ৰম কৰিছোঁ তাৰ সঠিক মূল্য পাইছোনে? অফিচলৈ যোৱাৰ আগতেই হয়তো কোনো ফোন কল, মেছেজ বা হঠাৎ শুনা এটা কথাই আপোনাৰ মনত প্ৰেছাৰ সৃষ্টি কৰিব। কিন্তু গ্ৰহৰ সংকেতে কৈছে আজি যি ঘটনা ঘটিব সেয়াই আগলৈ আপোনাৰ কেৰিয়াৰৰ পথ সলনি কৰিব পাৰে। অফিচত সোমোৱাৰ পিছত আপুনি অনুভৱ কৰিব যে পৰিৱেশ অলপ বেলেগ হৈছে। কোনোবাই আপোনাক খুব মনোযোগেৰে লক্ষ্য কৰি আছে। হয়তো আপোনাৰ বছ, ছিনিয়ৰ বা কোনো গুৰুত্বপূৰ্ণ ব্যক্তি আপোনাৰ কামৰ ওপৰত নজৰ ৰাখিছে। তুলা ৰাশিৰ লোকসকল স্বভাৱতে খুব শান্ত আৰু ডিপ্ল'মেটিকেলি কাম কৰে, আৰু আজিয়েই সেই গুণ আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যেতিয়া আন সহকৰ্মীৰ প্ৰেছাৰত বিভ্ৰান্ত হ'ব, তেতিয়া আপুনি ঠাণ্ডা মগজুৰে সমস্যা সমাধান কৰিব পাৰিব। এইকাৰণেই আজি আপোনাৰ ওচৰত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে আপুনি ভয় খাব পাৰে, মনত ৰাখিব মই পাৰিম নেকি? কিন্তু দিন বাঢ়ি যোৱাৰ লগে লগে আপুনি নিজেই নিজৰ ক্ষমতা অনুভৱ কৰিব। দুপৰীয়াৰ সময়ত কোনো সহকৰ্মীৰ লগত ভুল বুজাবুজি হ'ব পাৰে। সৰু কথা এটালৈ মতভেদ বা নীৰৱতা সৃষ্টি হ'ব পাৰে। এই সময়ত নিজৰ ৰাগ খং নিয়ন্ত্ৰণ কৰাটো খুব প্ৰয়োজন, কাৰণ আজিৰ এটা ভুল বাক্যই ভৱিষ্যত সম্পৰ্কটো নষ্ট কৰিব পাৰে। গ্ৰহৰ সংকেতে কৈছে কম কথা কওক, কিন্তু বুদ্ধিমত্তাৰে কওক। যিসকল বহুদিন ধৰি প্ৰমোচন বা চেলাৰী ইনক্ৰিজৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো আশাব্যঞ্জক হ'ব। কোনো উচ্চপদস্থ ব্যক্তিয়ে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। হয়তো সেয়া সৰু কথা হ'ব, কিন্তু সেইটোৱে আগলৈ ডাঙৰ সুযোগৰ দুৱাৰ মুকলি কৰিব। আজি অফিচ পলিটিক্সৰ পৰা অলপ দূৰত থাকিব, কাৰণ কোনো এজন ব্যক্তি আপোনাৰ নাম ব্যৱহাৰ কৰি নিজৰ লাভ বিচাৰিব পাৰে। সেয়ে সকলো ডকুমেণ্টছ, মেছেজ বা অফিচিয়েল কাম ভালদৰে চাব। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এটা শুভ সংকেত আছে। হয়তো বহুদিন ধৰি অপেক্ষা কৰি থকা ইণ্টাৰভিউ কল আহিব পাৰে, বা কোনো চিনাকি মানুহৰ জৰিয়তে নতুন সুযোগ লাভ হ'ব পাৰে। বিশেষকৈ গভৰ্ণমেণ্ট ছেক্টৰ, বেংকিং, এডুকেশ্যন, মিডিয়া, বিউটি আৰু অনলাইন কামৰ লগত জড়িত লোকসকলৰ বাবে ভাগ্য আজি অলপ শক্তিশালী হ'ব। সন্ধিয়াৰ পিছত আপুনি নিজৰ কেৰিয়াৰক লৈ গভীৰভাৱে চিন্তা কৰিব। মনত হ'ব মই সঁচাকৈ যি কাম কৰি আছোঁ সেয়াই মোৰ সপোন নেকি? এই প্ৰশ্নটোৱে আপোনাৰ জীৱনত নতুন পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। কাৰণ গ্ৰহৰ সংকেতে কৈছে 2026 চনৰ এই সময়ছোৱাত বহু তুলা ৰাশিৰ লোকে চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে, কিন্তু তৎক্ষণাত সিদ্ধান্ত নল'ব। ধৈৰ্য ৰাখক আৰু সঠিক সময় অপেক্ষা কৰক। আজিৰ এই দিনটোত আপোনাৰ যোগাযোগ ক্ষমতা খুব শক্তিশালী হ'ব। যদি আপুনি ইণ্টাৰভিউ, প্ৰেজেণ্টেশ্যন বা মিটিঙত অংশগ্ৰহণ কৰে, তেন্তে মানুহ আপোনাৰ কথাত প্ৰভাৱিত হ'ব। ৰাতিৰ সময়ত হয়তো আপুনি অলপ মানসিক ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু মনত ৰাখিব এই ভাগৰুৱাই বিফলতা নহয়, ই হৈছে সফলতাৰ পথত আগবাঢ়ি যোৱাৰ ভাগৰ। গ্ৰহৰ সংকেতে কৈছে নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ আপুনি যি পৰিশ্ৰম কৰি আছে তাৰ ফল খুব সোনকালে আপোনাৰ জীৱনত উজ্বলি উঠিব। এতিয়া আহিছোঁ ব্যৱসায় জীৱন। আজিৰ দিনটো তুলা ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে অলপ চিন্তা আৰু অলপ আশাৰে আৰম্ভ হ'ব। ৰাতিপুৱা দোকান, অফিচ বা বিজনেছৰ কাম আৰম্ভ কৰাৰ আগতেই আপোনাৰ মনত বহু প্ৰশ্ন ঘূৰি ফুৰিব। মোৰ বিজনেছ আগলৈ কেনেকুৱা হ'ব? মই যি পৰিশ্ৰম কৰি আছোঁ তাৰ সঠিক ফল পাইছোনে? গ্ৰহৰ অৱস্থানে কৈছে আজি আপোনাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ বিজনেছ ছিগনেল আহিব পাৰে। ৰাতিপুৱা হয়তো বিক্ৰী অলপ কম হ'ব, কোনো অৰ্ডাৰ ডিলে হ'ব পাৰে, বা গ্ৰাহকৰ পৰা অপ্ৰত্যাশিত ৰেছপন্স নাপাব পাৰে। এইটোৱে আপোনাৰ মনত অলপ দুৰ্বল কৰি তুলিব। কিন্তু তুলা ৰাশিৰ এটা বিশেষ গুণ আছে, আপুনি যিকোনো সমস্যাৰ মাজতো বেলেঞ্চ ৰাখিবলৈ জানে, আৰু আজিয়েই সেই গুণ আপোনাৰ ডাঙৰ সমস্যাৰ পৰা বচাব। দুপৰীয়াৰ পিছত পৰিস্থিতি লাহে লাহে সলনি হ'ব।
হয়তো বহুদিনীয়া কোনো গ্ৰাহকে আকৌ যোগাযোগ কৰিব বা পুৰণি কোনো ডিল যিটো বন্ধ হৈ আছিল সেইটো পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। যিসকল অনলাইন বিজনেছ, ক্লথিং, বিউটি, ডেকৰেশ্যন, জুৱেলাৰী, ফুড, ছ'চিয়েল মিডিয়া ৰিলেটেড কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। নতুন গ্ৰাহক বাঢ়িব পাৰে বা ছ'চিয়েল মিডিয়াৰ ৰিচৰ ওপৰত বৃদ্ধি পাব পাৰে। কিন্তু পাৰ্টনাৰশ্বিপ বিজনেছ কৰা লোকসকলৰ বাবে আজি বিশেষ সাৱধান থাকিব, কাৰণ ভুল বুজাবুজি আৰু ধন সম্পৰ্কীয় মতভেদৰ সম্ভাৱনা দেখা গৈছে। সকলো কথা লিখিতভাৱে ৰাখক আৰু কাকো অন্ধবিশ্বাস নকৰিব। আজিৰ দিনটোত আপুনি হয়তো এটা নতুন বিজনেছ আইডিয়ালৈ খুব উৎসাহিত হ'ব। মনত হ'ব এই কামটো আৰম্ভ কৰিলে হয়তো মোৰ জীৱন সলনি হ'ব। গ্ৰহৰ সংকেতে কৈছে আইডিয়াটো বেয়া নহয়, কিন্তু তৎক্ষণাত ডাঙৰ ইনভেষ্ট নকৰিব। আগতে প্লেনিং বা মাৰ্কেট ভালদৰে বুজি লওক। সন্ধিয়াৰ সময়ত এজন অভিজ্ঞ ব্যক্তি বা বন্ধুৰ উপদেশ আপোনাৰ বাবে খুব মূল্যৱান হ'ব পাৰে। হয়তো তেওঁ কোৱা এটা সাধাৰণ কথাই আপোনাৰ বিজনেছত চিন্তাধাৰা সম্পূৰ্ণ সলনি কৰি দিব। আজিৰ দিনটোত তুলা ৰাশিৰ লোকসকলৰ বাবে কমিউনিকেশ্যন পাৱাৰ খুব শক্তিশালী হ'ব। যদি আপুনি গ্ৰাহকৰ লগত শান্তভাৱে কথা কয় তেন্তে কঠিন ডিলো সহজে সম্পন্ন হ'ব পাৰে। কিন্তু এটা ডাঙৰ সাৱধানবাণী আছে, আজি ইম'চনেল ডিচিশ্যন নল'ব, কাৰণ আৱেগত লোৱা বিজনেছ সিদ্ধান্ত পিছত সমস্যাৰ কাৰণ হ'ব পাৰে। যিসকল নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকৰ বাবে আজিৰ দিনটোত ৰিচাৰ্চ আৰু প্লেনিং কৰাৰ বাবে শুভ। বিশেষকৈ অনলাইন বিজনেছ, হেণ্ডমেড প্ৰডাক্ট, ফেশ্বন, বিউটি বা ডিজিটেল মাৰ্কেটিঙৰ ক্ষেত্ৰতো আগন্তুক সময়ত লাভৰ সম্ভাৱনা আছে। ৰাতিৰ সময়ত আপুনি হয়তো নিজৰ আয় ব্যয়ৰ হিচাপ বহি ভাবিব, মই সঁচাকৈয়ে সফল হ'ব পাৰিম নেকি? গ্ৰহৰ সংকেতে কৈছে সফলতা একেদিনে নাহে, কিন্তু আপুনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়ি গৈছে, সেইটোকেই আপোনাক আগলৈ স্থিৰ সফলতা দিব। আজিৰ দিনটোৰ মূল শিক্ষা হ'ব সঠিক সময়লৈকে অপেক্ষা কৰিব জানিলে সৰু সুযোগেও ডাঙৰ লাভ আনিব পাৰে। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰক লৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আজিৰ দিনটো তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অলপ ব্যস্ততা আৰু অলপ মানসিক প্ৰেছাৰলৈ আৰম্ভ হ'ব। ৰাতিপুৱা পঢ়িবলৈ বহিলেও মনটো বাৰে বাৰে অইন দিশলৈ গুচি যাব পাৰে। মোবাইল, ছ'চিয়েল মিডিয়া বা কোনো ব্যক্তিগত চিন্তাই আজি কনচেনট্ৰেশ্যন কমাই দিব পাৰে। মনত হ'ব মই ইমান চেষ্টা কৰিছোঁ কিন্তু মনটো স্থিৰ কিয় নহয়? গ্ৰহৰ সংকেতে কৈছে আজি আপোনাৰ মনৰ ভিতৰত এটা গভীৰ অস্থিৰতা কাম কৰিব, কিন্তু এই সময়তেই ধৈৰ্য ধৰি নিজকে নিয়ন্ত্ৰণ কৰাটো খুব প্ৰয়োজন। যিসকল বৰ্ড এক্সাম, কম্পিটিটিভ এক্সাম বা এডমিশ্যন প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ হ'ব পাৰে, কাৰণ আজি আপুনি নিজৰ ভুলবোৰ বুজি পাব আৰু সেই ভুল শুধৰোৱাৰ সুযোগ পাব। ৰাতিপুৱা হয়তো কোনো টিচাৰ, ছিনিয়ৰ বা অভিভাৱকৰ কথাত আপোনাৰ মনত অলপ দুখ পাব পাৰে। মনত হ'ব যেন কোনেও আপোনাক সঠিকভাৱে বুজি নাপায়, কিন্তু পিছত আপুনি বুজিব তেওঁলোকৰ কথাবোৰ আপোনাৰ ভালৰ বাবেই আছিল। দুপৰীয়াৰ পিছত আপোনাৰ লাৰ্ণিং পাৱাৰ বৃদ্ধি পাব। যি বিষয় এতিয়ালৈকে কঠিন লাগিছিল সেই বিষয়টো আজি অলপ সহজ লাগিব। বিশেষকৈ আৰ্টছ, লিটাৰেচাৰ, ল', ডিজাইনিং, মিউজিক আৰু লেংগুৱেজ ৰিলেটেড ছাবজেক্টছ সফলতাৰ যোগ দেখা গৈছে। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল স্বভাৱতে ক্ৰিয়েটিভ হয় আৰু আজি সেই ক্ৰিয়েটিভিটি আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যদি আপুনি নোটছ বনাই, ড্ৰয়িং কৰে বা প্ৰেক্টিকেল কামত মন দিয়ে তেন্তে ভাল ফল লাভ কৰিব পাৰিব। কিন্তু আজিৰ এটা ডাঙৰ সমস্যা হ'ব অভাৰ থিংকিং। বাৰে বাৰে ফিউচাৰক লৈ চিন্তা কৰি আজি আপুনি নিজৰ প্ৰেজেণ্ট টাইম নষ্ট কৰিব পাৰে। গ্ৰহৰ সংকেতে কৈছে আন মানুহৰ সফলতা দেখি নিজকে কম বুলি নাভাবিব। প্ৰত্যেক মানুহৰ সফলতাৰ সময় বেলেগ হয়। যিসকল হায়াৰ এডুকেশ্যন বা বিদেশত পঢ়াৰ সপোন দেখিছে তেওঁলোকৰ বাবে আজি নতুন আশাৰ সংকেত আছে। কোনো নতুন তথ্য, স্কলাৰশ্বিপ বা সুযোগৰ খবৰ পাব পাৰে। সন্ধিয়াৰ সময়ত বন্ধু বান্ধৱীৰ লগত অলপ সময় কটালে মন ভাল হ'ব, কিন্তু ভুল সংগৰ পৰা দূৰত থাকিব, কাৰণ আজি বেয়া সংগই আপোনাৰ মনোযোগ নষ্ট কৰিব পাৰে। যদি আজি আপুনি পঢ়া শুনা আৰম্ভ কৰাৰ আগতে 5 মিনিট শান্তভাৱে বহি মন একাগ্ৰতা কৰে তেন্তে স্মৃতিশক্তি বৃদ্ধি পাব। বিশেষকৈ ৰাতিৰ সময়ত পঢ়া বিষয়ে সহজে মনত থাকিব। ৰাতি হয়তো আপুনি অকলে বহি নিজৰ ভৱিষ্যতক লৈ ভাবিব, মই সঁচাকৈয়ে মোৰ সপোন পূৰণ কৰিব পাৰিমনে? গ্ৰহৰ সংকেতে কৈছে হয় পাৰিব, কিন্তু তাৰ বাবে আজি ওপৰত নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আজিৰ কষ্ট, স্লিপলেছ নাইট, ষ্ট্ৰাগল
এদিন আপোনাৰ সফলতাৰ কাহিনী হ'ব আৰু যিসকল আজিকালি আপোনাক অৱহেলা কৰিছে সিহঁতেই এদিন আপোনাৰ সফলতাত হাত চাপৰি দিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এয়া আছিল 22 মে 2026 তুলা ৰাশিৰ সম্পূৰ্ণ দৈনিক ৰাশিফল। আজি গ্ৰহ নক্ষত্ৰৰ সংকেত অনুসৰি চাকৰি, ব্যৱসায় আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ যোগ দেখা গৈছে। মনত ৰাখিব, সফলতা একেদিনে নাহে। ধৈৰ্য, পৰিশ্ৰম আৰু নিজৰ ওপৰত বিশ্বাসেই এজন মানুহক জীৱনত ডাঙৰ উচ্চতালৈ লৈ যায়। যদি আজি অলপ কষ্ট বা বাধা আহিছে তেন্তে হতাশ নহ'ব, কাৰণ এই সৰু সৰু পৰীক্ষাবোৰেই আগন্তুক সফলতাৰ বাবে আপোনাক শক্তিশালী কৰি তুলিছে। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব, যাতে আগলৈকে প্ৰতিদিনৰ ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্টত লিখক, জয় মা লক্ষ্মী। আপোনাৰ জীৱনত সুখ, শান্তি আৰু সফলতা সদায় বজাই ৰাখক। ধন্যবাদ। পুনৰ লগ পাম আগন্তুক নতুন ৰাশিফল ভিডিঅ'ত। সেই পৰ্যন্ত সুখী থাকক, সুস্থ থাকক আৰু নিজৰ সপোনৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ।